আজি বৰ ইম্পৰ্টেণ্ট টপিক এটাত আলোচনা কৰিব ওলাইছোঁ। একচুৱেলি কামা ইঞ্জিনৰ জৰিয়তে কেনেকৈ ৰাইচ মিল এটা প্ৰতিষ্ঠা কৰিব পাৰি আৰু ইলেক্ট্ৰিক যোনটো প্ৰব্লেম হয় সেই ইলেক্ট্ৰিক প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব পাৰে তাৰ ওপৰতে এটা আলোচনা চক্ৰ এটা আমি ঠিক ঠাক কৰিছোঁ। প্ৰথম মই ভিডিঅ' দুটা দেখাই লওঁ, চাই লওক। এইটো হৈছে কামা ইঞ্জিনৰ জৰিয়তে ৰাইচ মিলটো হৈছে আৰু এইটো ঘণ্টাত 800 পৰা 850 কেজি হ'ব। শুকান ধান, কেঁচা ধানতো বনাব পাৰিব আৰু জালিটো ঘন জালি ল'লে গৰু ছাগলীয়ে খাব পৰা দানাও হৈ যাব। ঠিক আছে, এইটো হ'ল এটা মেচিন দেখাইছোঁ আৰু এটা দেখাইছোঁ, এইটো চাওক, ছেম মেচিনে, অলপ কোৱালিটিটো বেলেগ। এইটো কামা ইঞ্জিনৰ জৰিয়তে হৈছে আৰু অল অসমত আমি ডেলিভাৰী দি আছোঁ। এইটো হৈছে কামা ইঞ্জিনৰ মেইন কাহিনী। আমি কি ছাপোৰ্ট দিম ইয়াৰ ওপৰত আপোনালোকে এইটো কম দামৰ ভিতৰতে এইটো ভাল এটা মেচিন হয় আৰু আপোনালোকে কেছ অন ডেলিভাৰীও পাব। মানে কেছ অন ডেলিভাৰী হৈছে যে আপোনালোকে বুকিং কৰিলে, বুকিং কৰাৰ পিছত আপোনালোকে যেতিয়া মেচিনটো ডেলিভাৰী হ'ব তেতিয়া আপোনালোকে আমাৰ পৰা ল'ব পাৰিব আৰু সম্পূৰ্ণ সুবিধা পাব। ইয়াতে আমাৰ উদ্যমী ৰেজিষ্ট্ৰেশ্যনটো ফ্ৰী পাব, উদ্যমী ৰেজিষ্ট্ৰেশ্যন ফ্ৰী পাব। তাৰপাছত PMGP ছাপোৰ্টো আমি দিবলৈ চেষ্টা কৰি আছোঁ আৰু অসমত যিহেতু আমি টাৰ্গেট লৈছোঁ যে 5 বছৰত 1 লাখ সৰু ইণ্ডাষ্ট্ৰী আমি 2 লাখৰ তলত আমি প্ৰতিষ্ঠা কৰিব বিচাৰি আছোঁ। সেইটোৰে মিছনৰ অধীনত আমি কাম লাগি আছোঁ আৰু অসমৰ যিকোনো জেগাত মেইন কথা হৈছে কি মেচিন বহুত জেগাৰ পৰা চবেই ল'ব পাৰে, কিন্তু আমাৰ ছাপোৰ্টটো হৈছে যে আমি প্ৰব্লেমৰ সময়ত আমি আমাৰ অসমৰ ৰাইজক ছাপোৰ্ট কৰিবলৈ কণ্ঠাবোধ নকৰোঁ। মানে 24 ঘণ্টাই অন থাকিব, কোনো প্ৰব্লেম নাই। মডেলটো হৈছে N70DI ট্ৰলি। ঠিক আছে, অপাৰেশ্যন মডেল অট'মেটিক হ'ব। উৎপাদনটো 800 কেজি, 800 পৰা 850 কেজি হয়। ইলেক্ট্ৰিক কানেকশ্যন ছিংগুল ফেচতে হয় যদি লাইন নাথাকে। আৰু কামা ইঞ্জিন 192F ইলেক্ট্ৰনিক, 9 পৰা 12 SP হ'ব, ডিজেলত হ'ব আৰু আমাৰ পৰা ল'লে আমি 5 লিটাৰ ডিজেলো ফ্ৰী দি আছোঁ অফাৰ হিচাপে। আৰু এই মেচিনটোৰ দাম হ'ব 85,000 আপোনালোকে ল'ব পাৰিব। লগতে কামা ইঞ্জিন ইলেক্ট্ৰিক সহ বেটাৰী সহ থাকিব, ইয়াতে বেটাৰী জড়িত থাকিব। এইখিনি আমি আপোনালোকক হেল্প কৰিবলৈ হেৰি কৰিছোঁ। এইখিনি ডিটেইলছ লিখা আছে, মই আপোনালোকে স্ক্ৰীনশ্বট মাৰি লৈ ল'ব পাৰিব। ঠিক আছে, তাৰপাছত যদি আপোনালোকৰ হাতত পইচা কম থাকে তে আমি এইটো যোনটো মডেল আছে 80,000 85,000 যোনটো হেৰি আছে, আপোনালোকে 20,000 টকা সেইটো আমি ব্যক্তিগত কোম্পানীৰ ফালৰ পৰা এটা আমি লোন দি আছোঁ। এইটো আপোনালোকে আমাক 6 মাহত ঘূৰাই দিলে হ'ল। মানে যদি মেচিনটোৰ দাম ধৰক 85,000 হয়, তে আপোনালোকে আমাক 60,000 বা 70,000 টকা আমাক দিলে আৰু বাকী যি টকা থাকিব এইটো 6 মাহৰ ভিতৰত দিলেও হ'ব। এইটো চান এগ্ৰ ইঞ্জিনিয়াৰ আছামৰ পৰা এইটো আমি হেল্প কৰি আছোঁ। ঠিক আছে, মডেলটো N70EDI টলি কামা ডিজেল ইঞ্জিন ৰাইচ মিল, অট'মেটিক ছিংগুল ফেজতো কৰিব পাৰিব। এইটো মডেলৰ বিষয়ে ডিটেইলছ কৈ দিছোঁ। আৰু আমাৰ এইটো টাৰ্গেট নহয় যে কাৰোবাক
মিছা বস্তু এটা দি ঠগি ল'ম এইটো নহয়। আমি কয় 10-12বাৰ আমি কাষ্টমাৰৰ লগত আলোচনা কৰোঁ, তেওঁলোকক ছাৰ্ভে কৰিব দিওঁ, বেলেগ ডিলাৰতো খবৰ লওক, আমাৰো খবৰ লওক। আৰু যিহেতু আমি যিবিলাক ৰেজিষ্ট্ৰেশ্যন আছে, যেনেকৈ উদ্যমী ৰেজিষ্ট্ৰেশ্যন আছে, এইবিলাক আমি ফ্ৰী অফ কষ্ট বনাই দি আছোঁ, য'ত বেলেগে নকৰে। কিয় আমাৰ টাৰ্গেট হৈছে যাতে এটা মেচিন কিনাৰ পাছত আমাৰ 6 মাহতে যাতে পইচাটো আমাৰ উঠি যায়, কাষ্টমাৰৰ যাতে দামটো উঠি যায়। তেতিয়া আমাৰ অকল ৰাইচ মিল বুলি নহয়, ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, এগ্ৰিকালচাৰ যি মেচিন আছে, তেতিয়া আমাৰ তাত কাষ্টমাৰ আহিব। উদ্যমী ৰেজিষ্ট্ৰেশ্যন এইটো আমি ফ্ৰী কৰি দিছোঁ। আৰু DIC লোনৰ ওপৰতো আমি অনলাইন এপ্লাই ফ্ৰী অফ কষ্ট কৰি দি আছোঁ। আৰু কেছ অন ডেলিভাৰী পাব। 12,000 টকা বুকিং কৰিব, যেতিয়া আপোনাৰ ঘৰত ডেলিভাৰী যাব তেতিয়া পে'মেণ্ট কৰিলেও আপোনালোকে বস্তু এনেকৈ ল'ব পাৰিব, একেলগে নিদিলেও হ'ব। ঠিক আছে, এইটো হৈছে আমাৰ ইঞ্জিনৰ ওপৰত হেৰি। আৰু সকলো ভিডিঅ' এনেকৈ আমি বনাই দিম। তথাপিও আকৌ লাষ্ট এবাৰ আপোনালোকক মই বিদ্যুতৰ সমস্যা যোনটো থাকে, এই সমস্যা সমাধানৰ কাৰণে এইটো আমি কৰিছোঁ। আৰু বাৰ বাৰ কৈছোঁ যে এনি প্ৰব্লেম থাকিলে আমি 24 ঘণ্টাই অন থাকোঁ। প্ৰব্লেম মানে 6 ঘণ্টা বা 12 ঘণ্টাৰ ভিতৰত আমি সমাধান কৰিম। কিবা বেয়া হৈছে, কিবা বস্তু প্ৰব্লেম আহিছে, এইটো হেৰি পাব। আৰু ৰাইচ মিল 18,000 পৰা 18 লাখ পৰ্যন্ত সকলো মডেলৰ ৰাইচ মিল আমাৰ তাতে আছে। অসমৰ প্ৰথম আমি সকলো মডেলৰ ৰাইচ মিল ৰাখিছোঁ। ঠিক আছে, এইখিনি আজিৰ দিনৰ আজি আমি এইখিনিতে কাৰ্যসূচী লৈছোঁ। আৰু মেচিনটো যথেষ্ট ভাল, আপোনালোকে লৈ ছাকচেছ কৰিব পাৰিব। আৰু ঘণ্টাত 800 কেজি হ'ব। মই ভিডিঅ'টো দেখাইছোঁ, তথাপিও আৰু এবাৰ দেখাই দিওঁ যাতে ক্লিয়াৰ হৈ যায় আপোনালোকে। এইটো কোনো চিন্তা কৰিব নালাগে, ধান ইমান ধুনীয়া ওলাইছে। আৰু ইয়াতে যোনটো মানুহে কয় যে এই দানাটো গৰু ছাগলী খাব নোৱাৰে, একচুৱেলি জালিৰ ওপৰত কথা। জালিটো আপোনালোকে এক্সট্ৰা কৰি লৈ ল'ব। সেই জালি ইউজ কৰিব জানিলে সেই জালিৰ জৰিয়তে আপোনালোকে ঘনটো লয় যদি, তেতিয়া গৰু ছাগলীয়ে খাব পৰা দানাটো আৰামত ধুনীয়াকৈ ওলাই যাব। সেইটো চিন্তা কৰিব নালাগে, সেইটো ভয় খাব নালাগে, সেইটো আমি ছাপোৰ্ট দি দিম। ঠিক আছে, তে আপোনালোকে যদি লাগে 600015681091 কল কৰিব। আৰু হোৱাটছআপ কৰিলে 9401357885 এইটোতো কৰিব পাৰে। আৰু সেইখিনি কৰাৰ লগে লগে আপোনালোকে চাব আহিব, চাই পিনি কেছ অন ডেলিভাৰী কৰিব পাৰিব। তাতে যেতিয়া ডেলিভাৰী হ'ব তেতিয়া হেৰি কৰিব, কিন্তু 12,000 টকা বুকিং কৰিব লাগিব। এইটো আমাৰ কোম্পানীৰ ফাইনেল ৰুল বনাইছোঁ। তাৰ কাৰণে আমি ৰিচিপ্টো দি দিম। আৰু যেতিয়া আপোনালোকৰ কুৰিয়াৰত গৈ পাব তেতিয়া পে'মেণ্ট কৰিব, বস্তু লৈ যাব পাৰিব। অসমৰ নহয়, নৰ্থ ইষ্টৰ যিকোনো জেগাৰ পৰা এইটো কৰিব পাৰিব, কোনো অসুবিধা নাই। আৰু ছান এগ্ৰ' ইঞ্জিনিয়াৰ আছামৰ পৰা উদ্যমী ৰেজিষ্ট্ৰেশ্যনটো ফ্ৰী অফ কষ্ট বনাই দিয়া হৈছে, অকল আমাৰ অসমৰ ৰাইজৰ কাৰণে। আৰু PMGP লোনৰ কাৰণে সহায় কৰি দিয়া হৈ আছে, মুদ্ৰা লোনতো পাব। আৰু এইখিনিতো যদি নাপায় তেতিয়াহ'লে আপোনালোকে আমাৰ ফালৰ পৰা 80,000 হ'লে 20,000 টকা আপোনালোকে পাছত দিলেও হ'ব। আৰু যদি 2 লাখৰ লয় তেতিয়াহ'লে 40,000 বা 50,000 টকা আপোনালোকে লাহেকৈ দিলেও হ'ব। এইটো অসমত আমি প্ৰথম এই স্কিমটো লঞ্চ কৰিছোঁ। ঠিক আছে, তে আকৌ নেক্সট ভিডিঅ'টো বৰ ছাৰপ্ৰাইজ ভিডিঅ' আৰু ধুনীয়া ইনফৰ্মেশ্যন ভিডিঅ' এটা হ'ব। আপোনালোকে লাইক শ্বেয়াৰ কৰি থ'ব, যাতে আমাৰ অসমৰ যিসকল নিবনুৱা আছে বা যিসকলে ধান খেতি যথেষ্ট আছে, চাউলৰ কাৰণে প্ৰব্লেম হৈ আছে, তেওঁলোকক শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকৰ উপকাৰ হয়। যিহেতু আমিও উপকাৰ কৰিব বিচাৰি আছোঁ।
আৰু যি সহায় লাগে আপোনালোকে কমেণ্ট কৰিব, মই 100% ইয়াৰ ৰিপ্লাই দিম। থেংক ইউ।